হেল্ল' বন্ধু বান্ধৱীসকল ৱেলকাম টু মাই ইউটিউব চেনেল সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেললৈ স্বাগতম ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা মুকলি হৈছে 6180টা পদ বৃহৎ সুযোগ আৰু সুবিধা মই ভাবোঁ আপোনালোকে এই সুযোগটো গ্ৰহণ কৰিব আৰু এই পদকেইটাৰ কাৰণে তোমালোকৰ বয়স কিমান হ'ব লাগিব তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব এই সম্পৰ্কে আজি আমি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা মই ভাবোঁ আপোনালোকে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব গতিকে বলক আমি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 টেকনিচিয়ান 6180 পোষ্ট অনলাইন এপ্লাই ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 6180টা পদ মুকলি হৈছে আৰু তোমালোকে অনলাইন যোগে আবেদন কৰিব লাগিব RRB ফালৰ পৰা মুকলি হৈছে টেকনিচিয়ান ৰিক্ৰুটমেণ্ট হয় 6180টা পদ 2025 বৰ্ষৰ কাৰণে এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা মই ভাবোঁ আপোনালোকে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 The Railway Recruitment Board has released the latest notification for the post of 6180 technician post 6180টা পদ টেকনিচিয়ানৰ কাৰণে মুকলি হৈছে Eligible candidate can apply for the RRB Railway Technician Recruitment 2025-26 from the official website Indian Railways.gov.in starting from 16 June 2025 16 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আজি যেহেতু 17 তাৰিখ এদিন আগতে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু যেটো অফিচিয়েল ওয়েবসাইট দিছে তোমালোকক indianrailways.gov.in এই অফিচিয়েল ওয়েবসাইটত গৈ তোমালোকে আবেদন কৰিব লাগিব ঠিক আছে 6180টা পদ মুকলি হৈছে ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা এটা বৃহৎ সুযোগ আৰু বৃহৎ সুবিধা আপোনালোকে যিমান পাৰে অতি সোনকালে আবেদন কৰাৰ কাৰণে চেষ্টা কৰিব RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 overview name of organization railway recruitment board RRB last date দিয়া আছে তোমালোকৰ 28 তাৰিখ 7 মাহ 2025 28 তাৰিখৰ আগত তোমালোকে আবেদন কৰি ল'ব 16 তাৰিখৰ পৰা যেহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আৰু টোটাল ভ্যাকেন্সি দিয়া আছে 6180টা পদ আৰু নেম অফ দা পোষ্ট টেকনিচিয়ান হয় মোড অফ এপ্লিকেশ্যন অনলাইন যোগে তোমালোকে আবেদন কৰিব লাগিব আৰু ক্যাটেগৰি সেন্ট্ৰেল গভৰ্ণমেণ্ট জব হয় ঠিক আছে আৰু জব লোকেশনটো দিয়া আছে অল ইন্ডিয়া সকলোৱে আবেদন কৰিব পাৰিব ইয়াত মেল ফিমেল বুলি কোনো কথা নাই অল ইন্ডিয়া যেহেতু কৈছে জব লোকেশন সকলোৱে আবেদন কৰিব লাগিব আৰু যেটো অফিচিয়েল ওয়েবসাইট দিছে মই আগতে কৈছো indianrailway.gov.in এই অফিচিয়েল ওয়েবসাইটত গৈ তোমালোকে আবেদন কৰিব লাগিব RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025 ভ্যাকেন্সি ডিটেইলছ ইয়াত নেম অফ দা পোষ্ট দিছে ৰেলৱে টেকনিচিয়ান নন অফ দা পোষ্ট এটো ভুল দি আছে ইয়াত হ'ব 6180টা পদ আৰু কত কিমানটা পদ আছে টেকনিচিয়ান গ্ৰেড 1ত আছে 180টা পদ আৰু টেকনিচিয়ান গ্ৰেড 3ত আছে 6000টা পদ টোটাল পোষ্ট হৈছে 6180টা পদ ঠিক আছে 6180টা পদ মুকলি হৈছে এই পদকেইটাৰ কাৰণে তোমালোকৰ এলিজিবল ক্ৰাইটেৰিয়া কি লাগিব এজ লিমিট দিয়া আছে তোমালোকৰ গ্ৰেড 1ৰ কাৰণে লাগিব 18 বছৰৰ পৰা 33 ইয়াৰ্স ঠিক আছে 18 to 33 ইয়াৰ্স আৰু RRB টেকনিচিয়ান গ্ৰেড 3 ৰ কাৰণে দিয়া আছে 18 ইয়াৰ্সৰ পৰা 30 ইয়াৰ্স লৈকে গ্ৰেড 1ত লাগিব 18 পৰা 33 বছৰ আৰু গ্ৰেড 3 লাগিব 18 বছৰৰ পৰা 30 বছৰ ইয়াৰ তলত হলেও নহব বা বেছি ওপৰত হলেও নহব ঠিক আছে এটো দিয়া আছে তোমালোকৰ এজ লিমিট তাৰ পিছত এজ ৰেষ্ট্ৰিকশন দিয়া আছে এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব এটো চাও আমি এডুকেশ্যন কোৱালিফিকেশ্যন তোমালোকৰ লাগিব মেট্ৰিক পাছ লাগিব আৰু উইথ ITI লাগিব ঠিক আছে মেট্ৰিক পাছ কৰিলে হৈ যাব মেট্ৰিক পাছৰ লগত ITI সাৰ্টিফিকেটখন হলে হ'ব তোমালোকে গমে পালা এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব 10 পাছ উইথ ITI থাকিলে হ'ব ঠিক আছে আৰু এটা এপ্লিকেশ্যন ফিজ আছে তোমালোকৰ কাৰণে জেনাৰেল ক্যান্ডিডেট দিব লাগিব 500 रुपीस OBC ক্যান্ডিডেট দিব লাগিব 500 EWS ক্যান্ডিডেট দিব লাগিব 500 ST ক্যান্ডিডেট 250 रुपीस এই যিবোৰ মাসুল ধাৰ্য কৰা হৈছে এই মাসুলসমূহ তোমালোকে অনলাইন যোগে দিব লাগিব তাৰপিছত ফিমেল ক্যান্ডিডেটৰ কাৰণে দিয়া আছে 250 रुपीस এই ফিসমূহ তোমালোকে অনলাইন যোগে দিব লাগিব ঠিক আছে পেমেন্ট মোড দিয়া আছে ইয়াত তোমালোক ফোন পে গুগল পে পেটিএম যিকোনো এটা মাধ্যমেৰে দিব লাগিব UPI ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড যিকোনো মাধ্যমেৰে এটা দিব লাগিব আৰু সিলেকশন প্ৰসেসটো তোমালোকৰ কেনে ধৰণৰ হ'ব প্ৰথম হ'ব তোমালোকৰ কম্পিউটাৰ বেস টেষ্ট তাৰ পিছত তোমালোকৰ হ'ব ডকুমেন্ট ভেৰিফিকেশন তাৰ পিছত হ'ব মেডিকেল টেষ্ট এইখিনি তোমালোকৰ
সিলেকশন টেষ্ট হ'ব ঠিক আছে তাৰ CBT এক্সাম প্যাটাৰ্ণ 2024 RRB টেকনিচিয়ান ইয়াত তোমালোকৰ অবজেক্টিভ টাইপ কোৱেশ্চন হ'ব অবজেক্টিভ টাইপ মাল্টিপল চইচ আনসাৰ কোৱেশ্চন দিব সো তোমালোকে এটা পৰীক্ষা দিব লাগিব এক্সাম দিব লাগিব এক্সাম দিয়াৰ পিছত এক্সামটো দিব লাগিব তোমালোকে তাৰ পিছত টোটাল কোৱেশ্চন থাকিব 100 টা কোৱেশ্চন থাকিব আৰু এটা কোৱেশ্চনৰ কাৰণে 1 মাৰ্কস কে থাকিব ঠিক আছে সো এইখিনি তোমালোকে কৰিব লাগিব আৰু কত জেনাৰেল এৱাৰনেছত থাকিব তোমালোকৰ 10 মাৰ্কস জেনাৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিংত থাকিব 15 মাৰ্কস বেসিক্স কম্পিউটাৰ এণ্ড এপ্লিকেশনছ থাকিব 20 মাৰ্কস সো মুঠতে তোমালোকে এটা পৰীক্ষা দিব লাগিব সো এতিয়া আমি ইম্পৰ্টেন্ট ডেটস কি দিয়া আছে সো ইম্পৰ্টেন্ট ডেটছৰ বিষয়ে আলোচনা কৰিম ইম্পৰ্টেন্ট ডেটস অফ RRB ৰেলৱে টেকনিচিয়ান ৰিক্ৰুটমেন্ট 2025 ইয়াত তোমালোকৰ আবেদন প্ৰক্ৰিয়া অনলাইন যোগে আৰম্ভ হ'ব ইয়াত স্টাৰ্টিং ডেটটো দিয়া আছে 28 তাৰিখ জুন মাহৰ 28 তাৰিখৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু জুলাই মাহৰ 28 তাৰিখটো লাষ্ট ডেট দিয়া আছে ঠিক আছে এক মাহ সময় দিছে আৰু টোটাল পোষ্ট কিমানটা আছে তোমালোকে গমে পাইছা 6180 টা পদ আছে ইয়াত নোটিফিকেশন ৰিলিজ ডেট এটো 16 তাৰিখ 2025 সো 16 তাৰিখে নোটিফিকেশনটো পাবলিশ হৈছে আৰু স্টাৰ্টিং ডেট অফ এপ্লাই অনলাইন 28 তাৰিখ 2025 ঠিক আছে 28 তাৰিখৰ পৰা তোমালোকৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ক্লোজিং ডেট অফ এটো তোমালোকৰ যেটো কি হয় একেবাৰে লাষ্ট ডেট দিয়া আছে 28 তাৰিখ 7 মাহ 2025 সো 28 তাৰিখ 7 মাহ 2025 ৰ আগতে তোমালোকে যিমান পৰা অতি সোনকালে আবেদন কৰি ল'ব সো এটা বৃহৎ সুবিধা হয় মই ভাবো আপোনালোকে এই সুযোগ আৰু সুবিধাটো গ্ৰহণ কৰিব